তো নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত এইচ মটৰ্ছৰ নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুত দিন মই ভিডিঅ' বনাব পৰা নাছিলোঁ, কিছু অসুবিধাৰ বাবে, সময়ৰ অসুবিধাৰ বাবে আচলতে। তো আজিৰ ভিডিঅ' এটা ব্যতিক্ৰম ভিডিঅ' হয়, কিয়নো আজিৰ ভিডিঅ'ত অকল আপোনাৰ 125, 100 আৰু 150, 160 মানে বিল' 160 চিচিৰ গাড়ীখিনি দেখুওৱা হ'ব, বাজেট ছেগমেণ্টৰ গাড়ী। আৰু যিখিনি গাড়ী মই দেখাম, আচ্ছা ইয়াতে এটা কথা কওঁ, বহুতে মানে আমাৰ ভিডিঅ'ত কয় অভাৰ প্ৰাইচ বা দাম বেছি, গতিকে এইটো আপোনালোকে ক'ব নালাগে, মই নিজে কওঁ বেলেগ ডিলাৰতকৈ মোৰ তাত অলপ দাম বেছি হ'ব। সেইটো মই নিজে আপোনাৰ এগ্ৰী, কিয়নো মোৰ তাতে আপোনালোকে টায়াৰৰ গ্ৰিপ নথকা গাড়ী নাপায়, বডিত তেনেকৈ স্পেচ থকা গাড়ী নাপায়, বা এনেকুৱা গাড়ী নাপায় য'ত আপোনালোকে লৈ যাই পিনে বেটেৰী চেঞ্জ কৰিব লাগিব। যি আছে মই গোটেই অ'কে কৰি কেনে গাড়ী বিকো, তো বেলেগতকৈ 2-4 হাজাৰ 5 হাজাৰ টকা মোৰ তাত দাম অলপ বেছি হ'ব। তো আজিৰ ভিডিঅ'ত লৈ আহিছোঁ চব আপোনালোকৰ চিচি 160 চিচিৰ তলৰ গাড়ী, ইয়াতে হেভি গাড়ী একো নাই। তো যিসকলে মানে হেভি গাড়ী নহয়, অলপ মাইলেজ ছেগমেণ্টৰ গাড়ী বিচাৰে, তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু চব ভাল ভাল গাড়ী দেখাম, ধুনীয়া ধুনীয়া গাড়ী দেখাম, আৰু ৰিজনেবল প্ৰাইচত দেখাম। এনেকুৱা নহয় যে বহুত দাম আৰু এনেকুৱা নহয় যে বহুত কমত দিব পাৰিম, ৰিজনেবল প্ৰাইচত দিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো আজি কেনেকুৱা ধৰণৰ গাড়ী দেখুৱাব এবাৰ দেখাই দিছোঁ, চাব পাৰে। আজি যিহেতু আপোনালোক অলৰেডি কৈ দিছোঁ, গোটেই চিচি আপোনাৰ 125, 150, 160 চিচিৰ গাড়ীবোৰ দেখুওৱা হ'ব। তো চাব পাৰে গ্লেমাৰ আছে, আপোনাৰ SZR আছে, য়ামাহাৰ এক্সপ্লেৰ আছে, হণ্ডাৰ, ইয়াতে হ'লে চাব পাৰে SP 160 আছে, ৰেডিয়ন আছে, প্লেটিনা, চিটি 110, স্প্লেণ্ডাৰ প্লাছ, গোটেইখিনি গাড়ী আছে। ইফালেও CBZ আপোনাৰ হৰ্নেট 125 আছে, পালচাৰ আছে, N125 আছে, NS 125 আছে। তো গোটেই কম চিচিৰ গাড়ী আজি কাভাৰ কৰিব চেষ্টা কৰিম। ভাল ভাল কণ্ডিশ্যনৰ গাড়ী, ইয়াত আপোনালোকে এখনো বেয়া গাড়ী নাপায়, চব টায়াৰৰ পৰা আদি কৰি চেল্ফৰ পৰা আদি কৰি গোটেই আপোনালোকে অ'কে পাব। তো চাব পাৰে একেবাৰে প্ৰথমখন গাড়ী দেখাই আছোঁ, যিহেতু যেনেকৈ লাইন আপ আছে তেনেকৈ দেখাই থৈ যাম। আৰু তো একেবাৰে প্ৰথম আপোনালোকে দেখাই আছোঁ, মই চাব পাৰে এখন হণ্ডা হৰ্নেট 125, হণ্ডা হৰ্নেট 125 নতুন মডেল হয়, নতুনকৈ আহিছে, আপোনালোকে সকলোৱে গম পায়, লঞ্চ হোৱা বেছি দিন হোৱা নাই। তো এইখন গাড়ী হৈছে 2025-ৰ ডিচেম্বৰ মাহৰ গাড়ী। তে ভাবি লওক কিবা নতুন গাড়ী আপোনালোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত পাই আছে। আপোনাৰ হিচাপ কৰক 5 মাহৰ গাড়ী হয়, আৰু মাত্ৰ ৰানিং আছে 4425। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, আহিব লাগিব AH মটৰ্ছ গুৱাহাটী খ্ৰীষ্টান বস্তি, আৰু এইখনৰ প্ৰাইচটো আহিব 95,000। 95,000 হ'লে এইখন 5 মাহৰ হৰ্নেট 125 আপোনালোকে ল'ব পাৰিব। ইয়াৰ ওচৰত এখন আছে আৰু পালচাৰ 125, 2024-ৰ আগষ্ট মাহৰ গাড়ী হয়, 10,000 কিলোমিটাৰ ৰানিং আছে, চাব পাৰে। খুব ধুনীয়া গাড়ী, 10,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী, চাব পাৰে। বডিত তেনেকৈ ধুনীয়া হৈছে, স্কেচ নাই, গোটেই চেল্ফ টেল্ফ ৰানিং, গোটেই ৰেডি কৰি আপোনালোকে গাড়ী পাব। টায়াৰ চায়াৰ চাব পাৰে, বহুত ধুনীয়া টায়াৰ, চাওক আগৰ পিছত টায়াৰ গোটেই নতুন ধুনীয়া হৈ আছে। আৰু এইখন যদি ল'ব বিচাৰে আপোনালোক, এইখনৰ প্ৰাইচটো আহিব 79,000। 79,000 আহিব এইখন যদি ল'ব বিচাৰে। আপোনালোক ইয়াতে এটা কথা কৈ দিওঁ, বহুতে মানে কি কৰে, ভিডিঅ'টো আপোনাৰ আহি কেনে নকয়, নকলে মানে আমাৰ আস্কিং প্ৰাইচটো বেছিয়ে থাকিব ইয়াতকেও। তো আহিলে যদি আপোনালোকে স্ক্ৰীনশ্বট দেখাই দিব, নহ'লে বা ভিডিঅ'টো দেখাই দিব, তেতিয়ালৈকে এইটো প্ৰাইচত পাব। আৰু এই ভিডিঅ'টো যেনিবা চাব, আজি মই বনাই আছোঁ, এইখিনি দাম আপোনাৰ এই মে' মাহটোলৈকে এপ্লিকেবল থাকিব। আপোনালোকে যদি জুন মাহত আহি কেনে দেখায় বোলে এইটো দেখাইছিলে, তেতিয়াহ'লে জুন মাহত আপোনালোকে এই দামত নাপাব। এইটো অকল মে' মাহৰ বাবে, এইটো মই এতিয়াই ক্লিয়াৰ কৰি দিছোঁ। জুন মাহত আহি পিনে নক'ব যে এইটো ভিডিঅ' চাইছিলোঁ, তো মোক এইটো দামত লাগিব। তো এইটো অকল মে' মাহৰ কাৰণে আপোনাৰ দামটো ৰখা হৈছে। জুন মাহত হয়তো কমিবও পাৰে, হয়তো বাঢ়িবও পাৰে। তো নেক্সট চাব পাৰে, এইখন দেখাই আছোঁ 2024-ৰ একেবাৰে লাষ্ট শেষৰ, মানে ডিচেম্বৰ মাহৰ E20 মডেল হয়, পালচাৰ N125, ৰেড কালাৰ আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ফুল গেটআপত আছে গাড়ী। আৰু এইখন গাড়ী আপোনাৰ ৰানিংটো এইকাৰণে ক'ব পৰা নাই, কাৰণ মিটাৰটো এইখন বেয়া হৈছিলে, তো মিটাৰটো নতুন লগোৱা হৈছিলে, মোক কাষ্টমাৰে নতুন লগাই পিনি দিছে মিটাৰটো। আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 75,000। 75,000ত শ্ব'ৰুম কণ্ডিশ্যনৰ পালচাৰ N125 2024 ডিচেম্বৰৰ গাড়ী, 25-ৰ বুলি ক'ব পাৰে, 19 ডিচেম্বৰ 2024-ৰ ৰেজিষ্ট্ৰেশ্যন। তো নেক্সট দেখাই আছোঁ, চাব পাৰে পালচাৰ 150। পালচাৰ 150 2025-ৰ মে' মাহৰ গাড়ী, 25-ৰ মডেল হয়, নতুন গাড়ী হয়, টায়াৰ আছে দেখাই দিছোঁ গোটেই। ৰানিং আছে আপোনালোকৰ 9,853 বৰ্তমান ৰানিং হৈ আছে। পিছৰ টায়াৰটো দেখাই দিছোঁ, একেবাৰে ধুনীয়াকৈ দেখাই দিছোঁ, যাতে আপোনালোকে ফটো বিচাৰিব লগা নহয়, মানে গোটেই একো স্পট নাই গাড়ীখনত। চাই লওক, চাৰিওফালৰ পৰা দেখাই দি আছোঁ। আৰু এইখন যদি ল'ব বিচাৰে, এইখন আপোনালোকৰ প্ৰাইচটো আহিব 1,05,000, 1,05,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট দেখাই আছোঁ E20 মডেলৰ NS 125 চাব পাৰে, নতুন গাড়ী হয় এখন, 2025-ৰে মডেল। চাই লওক, পিছৰ টায়াৰ, আগৰ টায়াৰ, একেবাৰে নতুন গাড়ী হয়, ৰানিঙো কম আছে, মাত্ৰ 6,488 ৰানিং আছে। অলপমান স্ক্ৰেচ আছে, চাব পাৰে, ইয়াত অলপমান স্ক্ৰেচ আছে, এইখিনি যি আছে দেখাই দিছোঁ, চাব পাৰে।
6,483 কিলোমিটাৰ ৰানিং 2025 জুন মাহৰ গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব 85,000 হ'লে 2025 E20 মডেলৰ গাড়ী আপুনি ল'ব পাৰিব। চাব পাৰে মিটাৰ চাব পাৰে, নতুন মডেলৰ মিটাৰ, নতুন মডেলৰ হেডলাইট, সব নিউ লুক হয়, ইয়াতকে আৰু আপগ্ৰেড মডেল নাই বৰ্তমান। তো এইখনৰ প্ৰাইচটো আছে 85,000। নেক্সট দেখাই আছে এখন প্লেটিনা চাব পাৰে, অলপ লেতেৰা হৈছে বাৰু এখন, মানে আনি ধুব কাৰণে সময় নহ'ল তো এনেকে লগাই দিলো। যি হওক এখন নতুন মডেলৰ প্লেটিনা হয়, আপোনাৰ 100 প্লেটিনা 100 হয়, চাব পাৰে ব্লেক কালাৰত আছে। নতুন গাড়ী 2024 গাড়ী হয়, শেষৰ ফালৰ গাড়ী হয়, ৰানিঙো কম আছে, মাত্ৰ 8,000 ৰানিং আছে এখন গাড়ী। আৰু এইখনৰ প্ৰাইচটো আহিব 65,000 হ'লে এইখন ল'ব পাৰিব। নেক্সট ইয়াৰ ওচৰত এখন আছে, আৰু যদি কাৰোবাক মাইলেজ চেগমেণ্টত লাগে CT 110 CT 110X, এখন 2025 জুন মাহৰ গাড়ী, নতুনেই গাড়ী হয়, ৰানিঙো কম আছে, 12,000 ৰানিং আছে এখন গাড়ী। আৰু ইয়াৰ প্ৰাইচটো আছে 63,000 হ'লেও ল'ব পাৰিব। 63,000 হ'লে এখন গাড়ী ল'ব পাৰিব। নেক্সট আৰু এখন প্লেটিনা, এখন 2023 জুলাই মাহৰ গাড়ী, আৰু এখন গাড়ী যদি ল'ব বিচাৰে এইখনৰ প্ৰাইচ থাকিব 59,000 হ'লে 2023 জুলাই মাহৰ প্লেটিনা, ভাল কণ্ডিশ্যনত আছে, টায়াৰ চাব পাৰে, এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। ইয়াৰ ওচৰত এখন আছে চাইন, হণ্ডা চাইন, চাই লওক লুকটো, হণ্ডা চাইন এইখন গাড়ী। আৰু এইখন 2024 মাৰ্চ মাহৰ গাড়ী হয়, মাত্ৰ 9,000 কিলোমিটাৰ ৰানিং আছে, 24 মাৰ্চ মাহৰ গাড়ী, 9,000 কিলোমিটাৰ ৰানিং আছে। লুক চাওক, টায়াৰ চাওক, গোটেই ধুনীয়া হৈ আছে। আৰু এইখনৰ প্ৰাইচটো আছে 56,000 হ'লে এখন গাড়ী ল'ব পাৰিব। ইয়াত মই বাৰ্গেনিং প্ৰাইচ কোৱা নাই, অকল দিব পৰা প্ৰাইচ কৈছোঁ। যদি কোনোবাই বাৰ্গেনিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আশা নকৰিব, একেবাৰে দিব পৰা প্ৰাইচটো কৈছোঁ। নেক্সট এখন দেখাইছোঁ স্প্লেণ্ডাৰ প্লাছ। বহুতে স্প্লেণ্ডাৰ প্লাছৰ কাৰণে কমেণ্ট কৰি থাকে, তো এই কম চিচি গাড়ী মই বেছি নাৰাখিছিলোঁ, তো এইবাৰ ৰাখি চাইছোঁ কি হয়, চাই ৰিজাল্টটো। বহুতে বিচাৰে 2024 নৱেম্বৰ মাহৰ গাড়ী, 16,000 চলা গাড়ী হয়, নিউ লুক হয়, এইখন এক্সটেক মডেল হয়, চাব পাৰে এক্সটেক মডেল হয়, স্প্লেণ্ডাৰ এক্সটেক মডেল হয়। আৰু এইখন 2024 একেবাৰে শেষৰ নৱেম্বৰ মাহৰ গাড়ী, 19,000 কিলোমিটাৰ ৰানিং আছে, 16,000 চলিছে, 16,000 চলিছে। আৰু এইখনৰ প্ৰাইচটো হ'ব 68,000 হ'লে এইখন ল'ব পাৰিব। নেক্সট চাব পাৰে এখন ৰেডিয়ন, TVS ৰেডিয়ন, বহুতে বিচাৰিলে এইখন গাড়ী, বহুত ডিমাণ্ড বৰ্তমান মাৰ্কেটত। 2024 ছেপ্টেম্বৰ মাহৰ গাড়ী হয়, 16,000 চলিছে, 16,900, 16,000 চলা গাড়ী, ব্লেক কালাৰত আছে, খুব ধুনীয়া লুকত আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখন গাড়ী যদি লয় আপোনালোকে প্ৰাইচটো দিব 68,000 আহিব, একেবাৰে শ্বৰুম কণ্ডিশ্যনৰ গাড়ী। নেক্সট ইয়াৰ ওচৰত আৰু এখন ৰেডিয়ন আছে, ব্লু কালাৰৰ ভেৰিয়েণ্ট পাই যাব আপোনালোকে। আৰু এইখন 2025 অক্টোবৰ মাহৰ গাড়ী হয়, চাব পাৰে 2025 অক্টোবৰ মাহৰ গাড়ী। ইয়াতে কথাটো হ'ল একেবাৰে কম চলিছে, মাত্ৰ 1,400 ৰানিং এখন গাড়ী, 1,477 কিলোমিটাৰ বৰ্তমান ৰানিং হৈ আছে। আৰু এইখনৰ প্ৰাইচটো আহিব 75,000 আহিব এইখন গাড়ী, কিয়নো ইয়াৰ ৰানিংটো একেবাৰে কম। নেক্সট চাব পাৰে এখন SP 160 দেখাই আছোঁ, এইখন 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়, চাই লওক লুকটো, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ নিউ প্ৰাইচ আপোনালোকে গমেই পায়, নতুনত বহুত দাম, E20 মডেল হয়। আৰু 24 আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়। আৰু এইখনৰ প্ৰাইচটো হ'ব 79,000 হ'লে এইখন গাড়ী আপোনালোকে এইচ মটৰ্ছ গুৱাহাটীৰ পৰা লৈ যাব। দেখাইছো চাব পাৰে এখন খুব ধুনীয়া ব্লেক এণ্ড ৰেড কণ্ডিশ্যনত আপোনালোকৰ হণ্ডা এক্সপ্লেড আছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী, BS4 গাড়ী হয়, আপোনালোকৰ 2019 মডেল হ'ব, 2019 মডেল হ'ব, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন গাড়ী প্ৰাইচটো ৰাখিছোঁ 55,000 টকা, 55,000। গোটেই ইঞ্জিন, বডি, চেল্ফ কমপ্লিট ৰানিং, টায়াৰ চায়াৰ গোটেই একে ধুনীয়া কণ্ডিশ্যন। নেক্সট চাব পাৰে এখন ব্লেক কালাৰত আছে, Yamaha SZ-RR, Yamaha SZ-RR আছে, দেখাই দিছোঁ। এইখন 2017 অক্টোবৰ মাহৰ গাড়ী হয়, 2017 অক্টোবৰ মাহৰ গাড়ী। আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 45,000, 45,000 টকা। নেক্সট দেখাইছোঁ চাব পাৰে এখন গ্লেমাৰ আছে মোৰ তাত, BS6 ৰেড কালাৰত আছে। যদি কোনোবা গ্লেমাৰ BS6 বিচাৰে, 2021 ডিচেম্বৰ মাহৰ গাড়ী, শেষৰে 22 বুলি ক'ব পাৰে, যিহেতু ডিচেম্বৰ মাহৰ গাড়ী হয়। আপোনাৰ 29 ডিচেম্বৰৰ ৰেজিষ্ট্ৰেশ্যন, মানে 3 দিনৰ কাৰণে এখন গাড়ী, এবছৰ পুৰণা হৈ থাকিলে। আৰু 21 ডিচেম্বৰ মাহৰ গাড়ী, ৰানিং হৈছে মাত্ৰ 22,000। আৰু এইখনৰ প্ৰাইচটো আহিব 48,000, 48,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব। ইয়াৰ ওচৰত আৰু এখন গ্লেমাৰ আছে, 2019 মডেল হ'ব, এইখন চাব পাৰে, 19 মডেল গাড়ী, ভাৰ্টিকেল মডেল গ্লেমাৰ।
আৰু এইখনৰ প্ৰাইচটো আছে 39,000 হ'লে এখন গ্লেমাৰ ল'ব পাৰি। এইখন গাড়ী দেখাই কেনে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম, যিহেতু কম চিচিৰ গাড়ী, বেছি ষ্টক নাই, এইখিনি আছে মানে আছে গাড়ী ৰেডি কৰা হোৱা নাই, ৰেডি গাড়ী এইখিনি আছে দেখাই আছো। তো এইখন চাব পাৰে, এইখন আছে N150 পালচাৰ N150 আপোনাৰ 2024 একেবাৰে ডিচেম্বৰ মাহৰ গাড়ী হয়, 1 বছৰ 4-5 মাহ হৈছে গাড়ী, ৰানিং আছে মাত্ৰ 11,000, টায়াৰ চাওক, ফুল বডি চাওক, ধুনীয়া হৈ আছে। আৰু এইখন গাড়ী E20 মডেল হয়, এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 1,05,000, শ্বৰুম কণ্ডিশ্যনৰ গাড়ী, এটা আপোনালোকে একো কাম কৰিব নাই, এটা দাগ পাব গাড়ীত, না টায়াৰ পুৰণা আছে, না বেটাৰী বোলে অ'কে নাই, গোটেই কণ্ডিশ্যন ফুল অ'কে আছে, এটা ইণ্ডিকেটৰ নজৰিলেও আমি জ্বলাই দিম। নেক্সট চাব পাৰে, এখন ইউনিকৰ্ণ আছে, কম বাজেটত যদি লাগে 27,000 চলিছে, টায়াৰ দেখিলে গম পাব, ৰানিং একেবাৰে কম, 27,000 চলা গাড়ী, হয়তো বিশ্বাস নহ'ব পাৰে কিন্তু এইটো হয়। 2017 নৱেম্বৰ মাহৰ গাড়ী, 27,000 চলিছে, ইউনিকৰ্ণ চেল্ফ এল'ইল ডিস্ক ব্ৰেক গোটেই পায় এইখন গাড়ীত, 160cc চলাই মজা পাব। গাড়ীখনৰ প্ৰাইচটো মাত্ৰ 35,000। আৰু শেষত এইখন গাড়ী দেখাইছোঁ, চাব পাৰে, হিৰো এচিভাৰ, আৰু এইখন এচিভাৰৰ মডেলটো হৈছে 2016 মডেল হয়, চাব পাৰে। ইয়াত আপোনালোকে চেল্ফ এল'ইল ডিস্ক ব্ৰেক গোটেই পাই যাব, টায়াৰ চাওক, টায়াৰো লগাব নালাগে, আগৰ টায়াৰো নতুন, আৰু চাই লওক পিছৰ টায়াৰো নতুন, কিন্তু দাগি দুগাত এনেকৈ নাই, সৰু সুৰা আছে, এইবিলাক পুৰণা হৈছে যিহেতু, দাগিও নহয় বাৰু, এনেকুৱা সৰু সুৰা কিছুমান স্কেচ আছে হালকা, এইটো মাইনৰ আৰু, কিন্তু গাড়ী আপোনাৰ টায়াৰৰ পৰা বডিৰ পৰা চেল্ফ গোটেই অ'কে আছে, ৰানিঙো কম আছে, বেছি ৰানিং হোৱা নাই। আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ এইখন গাড়ীৰ 33,000 হ'লে এখন ল'ব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিলে, আপোনালোক এড্ৰেছটো এবাৰ কৈ দিছোঁ, AH মটৰ্ছ গুৱাহাটী খ্ৰীষ্টানবস্তি আমাৰ এড্ৰেছ হয়। আপোনালোকে গুৱাহাটী খ্ৰীষ্টানবস্তি যদি বাছ ষ্টেণ্ডত আহি আমাক কল কৰে, স্ক্ৰীণত দিয়া নম্বৰত কল কৰিব, আমি বুজাই দিম। আৰু নহ'লে গুগলতো আপোনালোকে AH মটৰ্ছ যদি আপোনাৰ টাইপ কৰে লোকেশ্যন, তেতিয়াহ'লে আপোনালোকে এড্ৰেছটো মেপতে পাই যাব, ঠিক আছে। তো আজি কম চিচি গাড়ী দেখালোঁ, নেক্সট বাৰ ফুল দেখাম। চাব পাৰে হেভি গাড়ী বহুত আছে ইয়াত, এনে এটা আপোনালোক দেখাই দিছোঁ, বহুতখিনি হেভি গাড়ী আছে, গুদামতো আছে, তো দেখাই দিছোঁ গোটেইখিনি গাড়ীয়ে আছে। তো আজিৰ ভিডিঅ'টো জাষ্ট মই 160 বিল' চিচি গাড়ীত মানে ভিডিঅ' বনাইছিলোঁ। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, ছাপোৰ্ট কৰিব আপোনালোকে। তো আজি ভিডিঅ'টো ইয়াতে সামৰি আজিলৈ টাটা বাই বাই, থেংক ইউ, জয় জুবিন দা, জয় আই অসম।